হাজবেণ্ড ঘৰৰ পৰা ডিউটিলৈ গ'লগৈ, লগত খৰিচা আচাৰ, টেঙা আৰু শুকান মাছ দি পঠালোঁ। নমস্কাৰ সকলোকে, আপোনালোকক মোৰ ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মনটো অলপ বেয়া লাগিছে। কেইদিনমান ছুটীত ঘৰতে থকাৰ পিছত আজি মোৰ হাজবেণ্ড পুনৰ ডিউটিলৈ উভতি গ'লগৈ। বিদায় সেই মুহূৰ্তটো সহজ নাছিল, কিন্তু ডিউটি প্ৰথম দায়িত্ব। যোৱাৰ আগতে মই আগদিনাখনেই তেওঁৰ বাবে মই খৰিচা আচাৰ, টেঙা গুচাই পেকিং কৰি ৰাখি দিছিলোঁ। তেওঁ খৰিচা আচাৰ বহুত ভাল পায়, সেয়েহে মৰমেৰে লগত দি পঠালোঁ, যাতে ডিউটিত থাকিও ঘৰখনৰ সোৱাদ মনত পৰে। তেওঁ ওলাই যোৱাৰ পিছত ঘৰখন অলপ নিস্তব্ধ যেন লাগিল। তথাপিও মই আশা কৰোঁ যেন সুস্থ সবল হৈ নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰি সোনকালে আকৌ ঘৰলৈ ঘূৰি আহক। আপোনালোকেও তেওঁৰ বাবে শুভেচ্ছা জনাব। আৰু যিহেতু বৰ্তমান সময়ত ট্ৰেইনৰ ইমান অভাৱ হৈ আছে, সকলো ট্ৰেইন কেঞ্চেল হৈ আছে। আৰু এয়া 5টা বজাৰ পৰা ৰেডি হৈ পিনে 6টা বাজি গ'ল, তথাপিও এতিয়া গাড়ী এখনো পোৱা নাই। আৰু গাড়ী পোৱা নাই এইফালে ট্ৰেইনো লেট চলি আছে। 6টা বজাত ট্ৰেইনখন আহিছে, 9টা বজাত আহি পাব। সেইকাৰণে গাড়ীলৈ ৰৈ পাছতে গাড়ীও পোৱা নাই। আৰু আমাৰ ঘৰৰ পৰা যিহেতু টাউনলৈ অলপ 5 কিলোমিটাৰমান হয়, সেইডোখৰ যাবলৈ গাড়ী পোৱা নাই। গাড়ীবোৰ আহিছে, কিন্তু বেলেগ ঠাইলৈহে গৈছে। পাছতে ইমান অসুবিধা হৈছে, আমি ৰৈ আছোঁ আৰু চিন্তাও হৈছে, তাতে ট্ৰেইন লেট আছে আৰু ফ্লাইট 2টা বজাত আছে। গুৱাহাটী গৈ পাবগৈ লাগে, হোজাইৰ পৰা গুৱাহাটী পাব লাগে। যোনদিনা কিবা ব্যস্ত বা ইম্পৰ্টেণ্ট কামত ওলাই গ'লে গাড়ীৰ অভাৱ হয়, নহ'লে গাড়ীৰ অভাৱ দেখাই পোৱা নাযায়, কিয় নাজানো। পাছতে গাড়ীৰ অভাৱৰ কাৰণে স্কুটিতে যাবলগীয়া হ'লগৈ। আৰু ফাইনেলি আৰু স্কুটিতে যাবলগীয়া হ'ল। আজিলৈ বাই বাই।